মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধানবোৰ কৰিম। চাবা, 1 নম্বৰ প্ৰশ্ন দিছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিডৰ লুৰ গুৰিত যোগ কৰা হয়? ইয়াৰ অপশ্যন এ কাৰেক্ট হ'ব, হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 2 কি দিছে, অজীৰ্ণতা চিকিৎসাৰ বাবে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয়? অম্লনাশক। কুৱেশ্যন নম্বৰ 3 তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? সোডিয়াম। এটা পৰমাণুৰ ইলেক্ট্ৰনিক বিন্যাস 2,8,7 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? এফ। অপশ্যন বি কাৰেক্ট। 1 মাইক্ৰমিটাৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব? 6.25 × 10^12। কুৱেশ্যন নম্বৰ 6 বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে অতিবেঙুনীয়া ৰশ্মিক বাধা দিয়ে। কিহক? অতিবেঙুনীয়া ৰশ্মিক। তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল জীৱাশ্ম ইন্ধন। কুৱেশ্যন নম্বৰ 8 শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল এমাইলেজ, যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে। এপচাইচিক এচিড। মানুহৰ উৎপত্তি হৈছিল আফ্ৰিকাত। প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়াটো দেখুৱাবলৈ এটা ৰাসায়নিক সমীকৰণ চাই ল'বা। তলত দিয়া কোনবোৰ একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত? চাবা, C4H8 আৰু C3H6। মেণ্ডেলে পৰীক্ষা ব্যৱহৃত ওখ আৰু চাপৰ মটৰমাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী? ওখ গছ আৰু ঘূৰণীয়া বীজৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰভাৱী চৰিত্ৰৰ। 2 প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি? কৰতীয় স্নায়ু আৰু স্নায়ুৰজ্জু। বৈদ্যুতিক বাল্বৰ ফিলামেণ্টৰ জীৱনকাল দীঘলীয়া কেনেদৰে কৰা হয়? বৈদ্যুতিক বাল্বৰ ফিলামেণ্টৰ দীঘলীয়া কৰাৰ কাৰণে বাল্ববিলাকত সাধাৰণতে নিষ্ক্ৰিয় আৰ্গন আৰু নাইট্ৰজেন গেছ ভৰাই ৰখা হয়। কুৱেশ্যন নম্বৰ 16 চাবা, 16ৰ এনচাৰ দিয়া আছে, চাই ল'বা। কুৱেশ্যন নম্বৰ 16ত অথবা দি পেলাই আৰু এটা প্ৰশ্ন দিয়া আছে, নাইবা দি। জাৰিত হৈছে সোডিয়াম, জাৰিত হৈছে অক্সিজেন, বিজাৰিত হৈছে কপাৰ অক্সাইড, বিজাৰিত হৈছে হাইড্ৰজেন, জাৰিত হৈছে। 17ত দিছে তলৰ বিক্ৰিয়াবোৰৰ অৱস্থা চিহ্ন একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। সন্তুলিত ৰাসায়নিক সমীকৰণ চাই ল'বা। বেৰিয়াম ক্লৰাইড সোডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটিলে অদাব্য বেৰিয়াম ছালফেট আৰু হাইড্ৰজেন ক্লৰাইড দ্ৰব্য প্ৰস্তুত হয়। চাবা, লিখি ল'বা এইটো। তোমাক দ্ৰৱ এ আৰু বি দিয়া হ'ল। এ আৰু বিৰ এৰ pH-ৰ মান 3 আৰু দ্ৰৱ বিৰ pH-ৰ মান 8। কোনটো দ্ৰৱ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? কোনটো দ্ৰৱ আম্লিক? কোনটো ক্ষাৰকীয়? এ দ্ৰৱ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি, ই আম্লিক। দ্ৰৱ বি হাইড্ৰজেন গাঢ়তা কম, ই ক্ষাৰকীয়। কুৱেশ্যন নম্বৰ 19 দিছে, উদ্ভিদৰ প্ৰজননকাৰীসকলে ব্যৱহাৰ কৰা কলাকৰ্ষণৰ কৌশল লিখা। কৌশল চাই ল'বা। কুৱেশ্যন নম্বৰ 19 দিছে, এককোষী জীৱৰ বিভাজন পদ্ধতি বৰ্ণনা কৰা। এককোষী জীৱৰ কোষৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰ নতুন প্ৰজন্মৰ সৃষ্টি কৰে। বিভিন্ন প্ৰকাৰৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়া দেখা যায়, চাই ল'বা। ইয়াক এমিবাৰ কোষৰ দ্বিবিভাজনৰ চিত্ৰ। মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয়? ত্ৰিভুজাকৃতিৰ গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোন আকা? ইয়াত এনচাৰ দিয়া আছে, এনচাৰ চাবা। যদি মাধ্যম এটা পোহৰৰ গতি 2.2 × 10⁸ প্ৰতি ছেকেণ্ড হয়, মাধ্যমটোৰ প্ৰতিসৰণাংক কিমান? লেন্স এখনৰ এক ডায়প্টাৰৰ সংজ্ঞা দিয়া। চাবা। নম্বৰ 22 সলিনয়ডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? চিত্ৰ সহায়ত ব্যাখ্যা কৰা। কুৱেশ্যন নম্বৰ 23 বিদ্যুৎ চুম্বকীয় আবেগ কি? 23 বি দিছে, পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰ প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজত মূল পাৰ্থক্য কি? চাবাই ষ্টাৰ। পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰ বিদ্যুৎ চুম্বক থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহৰ জেনেৰেটৰৰ স্থায়ী চুম্বক থাকে। কুৱেশ্যন নম্বৰ 24 চাবা, দুটা মৌল এ আৰু বি পাৰমাণৱিক সংখ্যা যথাক্ৰমে 12 আৰু 17। এ আৰু বিৰ ইলেক্ট্ৰনিক বিন্যাস লিখা। কুৱেশ্যন নম্বৰ কোনটো মৌলৰ দুয়োটা কক্ষত ইলেক্ট্ৰন পূৰ্ণ? কুৱেশ্যনটো চাবাই। 24 নম্বৰ কুৱেশ্যন। 25 নম্বৰ দিছে, এটি আদৰ্শ ফুলৰ দীৰ্ঘছেদৰ চিহ্নিত চিত্ৰ অংকন কৰা। প্ৰতিক্ৰিয়া কি? প্ৰাণীৰ প্ৰতিপধনু কিয় সৃষ্টি হৈছে? প্ৰতিপধনুৰ বিভিন্ন উপাদানসমূহৰ নাম লিখা।
এড্ৰিনেলিন হৰমনৰ কাৰ্যসমূহ লিখা। মানুহৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ব্যাখ্যা কৰা। প্ৰজাতিকৰণৰ কাৰকবোৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। পৰিস্থিতিতন্ত্ৰৰ উপাদানবিলাক ব্যাখ্যা কৰা আৰু আমি সৃষ্টি কৰা জীৱন অনিৰ্ণীকৰণ পদাৰ্থৰ এটা উল্লেখ কৰা। 100% দিবা। ষ্টাৰ দি ল'বা। এইটো চাবাই, এই কুৱেশ্যনটো চাবাই। নাইবা দিছে পৌষ্টিক স্তৰ কি, খাদ্য শৃংখলাৰ পৌষ্টিক স্তৰসমূহ বৰ্ণনা কৰা। এইটোও চাবা, ইয়াৰ উত্তৰো চাবা। কুৱেশ্যন নম্বৰ 29 চাবা। 100% দিবা। জীৱাশ্মজাত ইন্ধনবিলাক কি, এইবিলাক ইন্ধনৰ দহনৰ ফলত হোৱা অসুবিধাসমূহ উল্লেখ কৰা। ইন্ধনৰ অসুবিধাসমূহ ইয়াত দিয়া আছে, জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ। টিণ্ডেল পৰিঘটনা কি, বগা পোহৰৰ অতি সূক্ষ্মকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ'লে কোন তৰংগদৈৰ্ঘ্য পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ'ব উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 31 চাবা। ইথানলৰ লগত 31টো চাবাই। হাইড্ৰজেনেশ্যন কি, চাইক্লোপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰন বিন্দুৰ গঠন চাবা। 100% এনচাৰ দি আছে চাবা। মানুহৰ উশাহ নিশাহৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা। জলচৰ প্ৰাণীৰ শ্বাস প্ৰশ্বাসৰ হাৰ স্থলচৰ প্ৰাণীটোৱে কিয় বেছি হয়। 32 নম্বৰ কুৱেশ্যন। 100% চাবা। সালোক সংশ্লেষণ কি, সালোক সংশ্লেষণত কুৱেশ্যনটো চাবাই। সালোক সংশ্লেষণ কি, সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি, উদ্ভিদে কেনেকৈ CO2 শোষণ কৰে। চাই ল'বা। প্ৰাকৃতিক সম্পদসমূহ বহনক্ষম ব্যৱস্থাপন কৰিবলৈ তুমি কি কি ব্যৱস্থা কৰিবা। কুৱেশ্যন নম্বৰ 33 চাবা। আমি বনাঞ্চল আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে। অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এটা উদাহৰণ দিয়া। 100% চাবা এইটো।